নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ আজি হৈছে 11 মে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ একেলগে প্ৰদান কৰা হ'ব 3 মাহৰকৈ ৰেচনৰ চাউল আৰু জুন জুলাই আগষ্ট মাহৰ চাউল একেলগে প্ৰদান কৰিব এবাৰ ৰাজ্য চৰকাৰে জুন মাহতে অনাগত 3 মাহৰ চাউল দিব এবাৰ লাভ কৰিব জনতাই যুদ্ধৰ বাবে প্ৰয়োজন হ'ব ৰেল আৰু ট্ৰাক আৰু বাৰম্বাৰ ট্ৰাক আৰু ৰেলে সমলৈ চাউল কৰে থাকিলে আৰ্মি মুভমেন্টত জ্যোতি পৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ হে একেলগে 3 মাহৰ চাউল ৰাইজক দিয়া হ'ব এবাৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা পঞ্চায়ত নিৰ্বাচনক লৈ আৰু আহি গৈছে ভাল খবৰ আৰু আজি ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল পুৱা 7 বজাৰ পৰা ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি পুৱা 7 বজাৰ পৰা ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰৰ অৱহত হাৰ মানিলে পাকিস্তানে যুদ্ধবিৰতি বিচাৰি ভাৰতৰ ওচৰত অনুৰোধ দেউলীয়া পাকিস্তানৰ ভাৰতত DJMO লৈ ফোন কৰি বিচাৰিছিল যুদ্ধবিৰতি ভাৰতৰ ওচৰত ধৰা হৈ পৰিল পাকিস্তান আৰু আজি 5 বজাৰ পৰা কাৰ্যকৰী হোৱাক পাকিস্তানে বিচাৰিছে যুদ্ধবিৰতি 12 মেত এই যুদ্ধবিৰতিক লৈ পুনৰ হ'ব এবাৰ গুৰুত্বপূৰ্ণ আলোচনা 3:35 বজাত ভাৰতৰ DJMOক লৈ ফোন কল আহিছিল পাকিস্তানৰ DJMOক আৰু ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰো বুলি অনুৰোধ কৰিছিল পাকিস্তানৰ DJMOৱে আৰু জলস্থল আৰু আকাশ মাৰ্গত তিনিটা ক্ষেত্ৰতে যুদ্ধ বিৰতি বিচাৰিছে আৰু যুদ্ধ বিৰতিৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰৰ এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ আমাৰ 5 নম্বৰ খবৰতে ডাঙৰ খবৰ অসমৰ সেনা বাহিনীত কৰ্মৰত জোৱান থকা প্ৰতিটো পৰিয়াললৈ এবাৰ ডাঙৰ খবৰ অনাগত 7 দিনত প্ৰতিগৰাকী সেনা জোৱানৰ ঘৰে ঘৰে যাব এবাৰ প্ৰশাসন সেনা বাহিনীত কৰ্মৰত পৰিয়ালক অসম চৰকাৰে সহায় কৰিব আৰু সেনা জোৱানৰ সন্তানৰ স্কুলত নামভৰ্তিৰ পৰা আৰম্ভ কৰি সিলিন্ডাৰ পৰ্যন্ত দায়িত্ব ৰাজ্য চৰকাৰৰ এবাৰ পৰিয়ালৰ চিন্তাই যাতে যুদ্ধত থকা লোকজনক আমনি কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা অসমৰ প্ৰায় সেনাবাহিনীত কৰ্মৰত জোৱান থকা প্ৰতিটো পৰিয়াললৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী গৰাকীৰ